নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। তো আজিৰ পৰা কেইদিনমানৰ আগলৈকে যোনখিনি অসম পুলিচৰ এপ্লাই চলি আছিলে সেইখিনিতো টোটেলি বহুত কেণ্ডিডেটে গম পাইছে যে লাষ্ট ডেট 8 তাৰিখ আছিলে আৰু বহুত কেণ্ডিডেটে মোক ফোনো কৰি আছে যে দাদা মানে প্ৰথমটো কৈছিলে যে 22 তাৰিখলৈকে এপ্লাই চলিব, তাৰপিছত 8 তাৰিখ কৰি দিলে, তো এপ্লাইটো ক্ল'জ হৈ গ'ল। ঠিক আছে, তো বহুত কেণ্ডিডেটে মোক ফোন কৰি আছে, দাদা তো 22 তাৰিখ কৈছিলে, 22 তাৰিখ কৰাৰ পিছত এতিয়া আকৌ 8 তাৰিখ কেনেকৈ হৈ গ'ল, তো এপ্লাই কৰিবই নোৱাৰিলোঁ। তো বহুত কেণ্ডিডেটে এনেকৈ মোক ফোন কৰি আছে। তো তোমালোকৰ কাৰণে বহুত এটা ভাল খবৰ যে এতিয়া তোমাৰ 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আকৌ পুলিচৰ মানে এপ্লাই ষ্টাৰ্ট হ'ব। আৰু আজি দুদিনমানৰ আগত CM ছাৰে কৈছিলে যে আমি যোনখিনি কনষ্টেবল AB UB কাৰণে যোনখিনি আমি এজ ৰিলেটেড মানে এজ এটা বঢ়াই দিছিলে এবছৰ, যেনে এতিয়া যোনখিনি জেনেৰেল কেণ্ডিডেট আছিলে জেনেৰেল কেণ্ডিডেটৰ 25 বছৰলৈকে পোৱা যায় আৰু ST SC 25ৰ পৰা 5 বছৰ ৰিলেক্সেশ্যন পোৱা যায়। ঠিক আছে, কিন্তু এতিয়া তোমাৰ যোনটো জেনেৰেল কেণ্ডিডেট হয় 25ৰ পৰা 26 কৰি দিছিলে। ঠিক আছে, যোনখিনি AB UB কনষ্টেবলৰ আছিলে মানে এজটো 25ৰ পৰা 26 কৰি দিছিলে, কিন্তু বেলেগ কোনো ধৰণৰ পোষ্টত এজটো বঢ়াই দিয়া নাছিলে, অকল কনষ্টেবল AB আৰু UBত বঢ়াই দিছিলে। কিন্তু এতিয়া তোমালোকৰ যোনখিনি SI লেভেলৰ পোষ্ট আছিলে সেইখিনিওতো এবছৰ বঢ়াই দিছে, সেইখিনি তোমাৰ 26 বছৰলৈকে আছিলে জেনেৰেল কেণ্ডিডেটৰ, এতিয়া 26ৰ পৰা এবছৰ বঢ়াই পেলাই 27 কৰি দিলে। ঠিক আছে, তো সেইখিনি এপ্লাইও তোমাৰ ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু যোনখিনি এপ্লাই ডেট গুচি গৈছিলে 8 তাৰিখে লাষ্ট ডেট গৈছিলে, তো সেইখিনিও 15 তাৰিখৰ পৰা আকৌ ষ্টাৰ্ট হ'ব। ঠিক আছে, তো সেইখিনি যদি এতিয়ালৈকে তোমালোকে কৰা নাই তেনেহ'লে মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' দি থৈছোঁ। মই এইটো ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনতো মই দি ৰাখিম। যদি তোমালোকে কৰা নাই তেনেহ'লে চাই পেলাই কৰি ল'ব পাৰিবা। আৰু যদি কিবা কাৰণত কৰিব নোৱাৰা তেনেহ'লে ডাইৰেক্ট আমাক কণ্টেক্ট কৰিব পাৰা। আমি ইয়াৰ পৰা তোমাৰ যোনটো এপ্লাই হয় গোটেইটো কমপ্লিট কৰি পেলাই দিয়া যাব আৰু সৰু এটা মানে এপ্লাই ফিজ পে' কৰিব লাগিব। ঠিক আছে, তো এইখিনি আছিলে মই কথা মানে এই ভিডিঅ'টো সেইটো কাৰণে বনালোঁ যে মানে বহুত কেণ্ডিডেটে এইটো হয়তো গম নাপাবও পাৰে, তো সেইটো কাৰণে মই এইটো ভিডিঅ' বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিৰ কাৰণে বাই বাই, জয় আই অসম।